এইটো বগামুৰ হয়। আপোনাৰ কিবা প্ৰব্লেম হৈছে নেকি? আমাৰ ইয়াত এখন মাটি বাৰী লৈ এটা ঝামেলা চলি আছে। ঝামেলা মানে দুই পক্ষৰ মাজত অকণমান কাজিয়া মানে আমাৰ মাটিৰ দখলত আছে, আমি লগাইছো, আমি কাটিবলৈ গৈছো, সিহঁতে বাধা দি আছে। গতিকে আমি কোনে বাধা দিছে? বাধা দিছে আমাৰ দ্বিতীয় পক্ষ অহাদালি বাধা দিয়াৰ পাছত আমি মাটিটো কাটিলো। সিহঁতে কাটিব বিচাৰিছে, পুলিচ আনি পেলাই পিছত এইটো বাধা দিয়া হ'ল। পুলিচে কৈছে কাকো যাতে কোনেও যাতে ইয়াত হাত নিদিয়ে, তেনেকৈ কৈছে। দান পকিলে পিছত কাটিব, কাৰ ডকুমেণ্টছ ঠিক আছে সিহঁতে কাটি ল'ব। ইয়াৰ পিছত আমাৰ ধান কাটাৰ পিছত ইয়াৰ আগত 20 তাৰিখে আমাৰ চাৰ্কুল মহোদয়ে আমাৰ ADC ছাৰে এটা তাৰিখ দিছে, 25 তাৰিখ। 25 তাৰিখে ইয়াত ক্ষেত্ৰত আহিব, এজন আমাৰ মণ্ডল আহিব আৰু কোনোবা আহিব, গাঁওবুঢ়া আহিব। ইহঁতে কি কৰিলে, আজি 25 তাৰিখ ইহঁতে আহিব, আমি আমাৰ ঘৰত মানুহখিনি লৈ বহি আছো, আৰু সিহঁতে কি কৰিলে, সিহঁতে ধা কুটা লৈ পেলাই ইহঁতে ৰেডি কৰি ৰাখিছে সিহঁতৰ ঘৰত, এই অহাদালিৰ ঘৰত। যেতিয়া এই অৱস্থাত আছে, মই তেতিয়া এটা ফোনত মই কাৰোবাক জনাইছো, এজনক মণ্ডলক জনাইছো। জনোৱাৰ পাছত মণ্ডলে ক'লে যে পুলিচ বাহিনী লৈ আমি আহি আছো, আপোনালোকে চিন্তা কৰিব নালাগে। অহাৰ পিছত এই দ্বিতীয় পক্ষৰ ঘৰত কেনেকৈ সোমাল, আমাক মাতিব লাগিছিলে, আমাক নামাতি সিহঁতৰ ঘৰত সোমালে। সিহঁতৰ ঘৰত সোমোৱাৰ পাছত আমি কৈছো ইয়াত নাযাবি, ইয়াত গ'লে গণ্ডগোল হ'ব, গতিকে সিহঁতে আমাৰ তাত আহিব, নহ'লে আমাক যদি মাতে আমি তাত যাম। আমি এনেকে ভাবি আছো, ৰাইজ গোটাই পেলাই, ৰাইজো আছে, বহুত মানুহ আছে, সিহঁতৰ পক্ষপাতি হৈ সিহঁতৰ বোলে কিবা কিবি ক'লে, সাক্ষী দিলে, লৈ পেলাই গুচি গ'ল। মণ্ডল আৰু গাঁওবুঢ়া দুবাৰ আহিছে, এবাৰ আহি পেলাই চাই গৈছে। দুই পক্ষক নুসুধিলে? কাকো আমাক সোধাই নাই। আমাক যে নোটিচ কৰিলে, এই নোটিচৰ কি মূল্য থাকিলে? মহোদয় ছাৰে যে অৰ্ডাৰটো কৰিলে নোটিচ দিয়াৰ, এই দিয়াৰ কি অৰ্থ আছে? আমি মহোদয় ছাৰক অনুৰোধ কৰিছো আৰু ধিক্কাৰ জনাইছো, এনেকুৱা প্ৰশাসন চলাই নেকি, এনেকুৱা ৰাজ চলাই নেকি মণ্ডল বিলাকে? মণ্ডলৰ নাম কি? মণ্ডলৰ নাম নিপেন দাস, আমাৰ বগামুৰ লাট মণ্ডল। কিয় কৰিলে এইটো মোৰ মহোদয়ৰ ওচৰত মই চাৰ্কুল অফিচক মই মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো, এইটো আমাৰ বিচাৰ লাগিব আৰু ন্যায় লাগিব। উচিত আমাৰ চামগুৰি চাৰ্কুল অফিচাৰ। গতিকে আমাৰ এইটো উচিত তদন্ত হ'ব লাগিব আৰু উচিত বিচাৰ লাগিব। এইটো মধ্য বগামুৰ হয়। এইটো মাটিবাৰী কিবা এটা কেচকাল আছে। এই কেচকালটো আপোনাৰ প্ৰায় কেইদিনমান আগত আমাৰ মানে কি হ'ল, এইটো আমাৰ খুৰাৰ মাটি, এই দাদাৰ মাটি। এই দাদাৰ মাটিৰ পৰা মোৰ দেউতাৰ মাটি হৈছে, এইটো নামজাৰি দিয়া হ'ল। নামজাৰিৰ পৰা বাটোৱাৰা কৰিলে, এই মণ্ডলেই কৰিলে বাটোৱাৰা, বুজিছে না নাই? এইটো মণ্ডলেই বাটোৱাৰা কৰিলে, মণ্ডলে বাটোৱাৰা কৰিছে। মণ্ডলে বাটোৱাৰা কৰাৰ পিছত সিহঁতৰ 7.5 বিঘা মাটি এটা দাগৰ, এই দাগৰ মাটিটো আমি মানে আলোক কৰি দিছো। আলোক কৰাৰ পিছত আমাৰ দুটা পৰিয়াল আছে, এইটো মানে আলোক কৰিছো। আলোক কৰাৰ পিছত সিহঁতে আবেদন কৰিছে মণ্ডল অফিচত, চামগুৰি মণ্ডল চাৰ্কুল অফিচত, বোলে এইটো কাটিব লাগে। কিয় কাটিব? এইটো আমাৰ মাটি, আমাৰ ডকুমেণ্ট সবকেইটা আমাৰ, সিহঁতে কাটিব কেলি? সিহঁতে আমাৰ মানে পিছত নোটিচ কৰিলে, আকৌ চাৰ্কুল অফিচত আমাৰ মাতিলে 20 তাৰিখত হিয়াৰিং কৰিলো। কালি SDC ছাৰে কৈছে বোলে দখলটো কাট। আমি কৈছো আমাৰ, সিহঁতে কয় সিহঁতে। আমি লগাইছো, আমি পানী দিছো, এতিয়ালৈকে আমাৰ পাইপ পেলোৱাই আছে। আমাৰ 2 বিঘা মাটি তাত আছে, খেতি কৰি আছো। খেতি কৰি আছে, এইটো 2 বছৰ মান কৰি আছো। আৰু আগত মানে কিবা এটা কেচকাল আছিল, সেইটো মানে আমাৰ মানে এই কিবা মানে এই কাজিয়া হৈ এইটো মানে হেৰি হৈছে। এতিয়া মাটি আমাৰ দেউতাৰ নামত আছে আৰু আমাৰ খুৰাৰ নামত আছে, এইকেইটা আছে। না নহয়, এইটো বেলেগ পৰিয়ালৰ। আমাৰ পৰিয়ালৰ হয়, তেতিয়াহ'লে বেলেগ কথা আছিলে। এইটো তো চাৰ্কুল অফিচাৰ, এইটো তদন্ত কৰিব লাগে। একটা পৰিয়ালৰ যদি নাম থাকে, কথাটো বেলেগ। এইটো মাটিৰ নাম আছে অহাদালি, দ্বিতীয় পক্ষৰ। এইটো হৈ আছে এই নুৰুল ইছলাম, তাৰ নুৰ মহম্মদ, হজুৰ ৰহমান, ফজলুৰ ৰহমান আৰু আপোনাৰ আমেনা, জহুৰা খাতুন। এইটো আমাৰ চুবানৰ পৰিয়াল, আৰু চুবানৰ পৰিয়ালৰ আমি নাতি হয়। মণ্ডলে কি কৰিলে, এবাৰ আহিলে, আহি পেলাই কি কৰিছে,
এই এটেপাক তাৰ ঘৰত ঘূৰি পেলাই গুচি গ'ল। যোৱাৰ পিছত মই ভাবিছো বোলে চাই আছে পৰিস্থিতি কেনেকুৱা। আমাৰো ৰাইজ বহুত গোট খালে, সিহঁতৰো ৰাইজ কেইটামান আছে, এই বেলেগ বেলেগ জাগাৰ পৰা মানুহ আনিছে, চান্দা গুণ্ডা আনিছে আৰু আপোনালোকৰ মণ্ডল যে আহিছিলে আপোনালোক সোধা পোছা কৰিলে না আপোনালোক না আমাৰ কাগজ আমি মানে বহি আছো ৰাইজ লৈ পেলাই তাত ইয়াত আহিব বুলি। সিহঁতে কি কৰিলে আমাক নুসুধি আৰু কিবা আহিছে আৰু কি পিছত আহিছে মোক সুধিলে। আচ্ছা সিহঁতে আহি পেলাই এই মণ্ডল আৰু হেৰি কি এই গাঁওবুঢ়া একেলগতে সিহঁতে 2-3টা সাক্ষী লৈছে, লৈ পেলাই সিহঁতৰ মানুহ একে পৰিয়ালৰ মানুহ এই তাৰ ঘৰৰ ওচৰতে মানুহ সিহঁতে মানে পইচা কালে কেইটামান কংগ্ৰেছী গুণ্ডা বাহিনী আছে, এইটো লৈ পেলাই গুণ্ডা বাহিনী লগাইছে কংগ্ৰেছৰ আৰু হাতিয়াৰ লৈ পেলাই আহিছে। সেই পদমগুৰিৰ পৰা আহিছে, কুটানীলৈকে আহিছে। কাগজ পাতি একো নাচালে নেকি? না আমাৰ চোৱা নাই, এই নোটিচ কৰিছে, এনেই কৰিছে নেকি চাৰ্কুল অফিচৰ নোটিচ আমাৰ। এতিয়া আপুনি যোনজন আমাৰ চাৰ্কুল অফিচাৰ আছে তেখেতলৈ কি অনুৰোধ জনাব? আমি চাৰ্কুল অফিচত অনুৰোধ জনাওঁ যেটো ন্যায় তদন্ত হয় আৰু আমাৰ ন্যায় লাগে, যিহঁতৰ কাগজ আছে ন্যায় চাই সিহঁতৰ আমাৰ যে মাটি সমজাই দিয়ে যে তদন্ত কৰে যে এইটো চাৰ্কুল অফিচাৰ SDC ছাৰ তাৰ ওচৰত আমি ক্ষমা পাত্ৰী কৰিছো যে তেনেকুৱা মণ্ডলৰ উচিত তদন্ত কৰক আৰু গাঁওবুঢ়া উচিত তদন্ত কৰক। গাঁওবুঢ়া কিবা পইচা খাইছে এইটো আমি জানো, এইটো নাখালে এক পক্ষক কেনেকৈ সি সুধি পেলাই গুচি গ'ল। এইটো মণ্ডলৰ, এইটো আমাৰ মণ্ডলত ধিক্কাৰ জনাও আৰু গাঁওবুঢ়াক ধিক্কাৰ জনাও। মণ্ডলৰ নাম হ'ল আপোনাৰ হেৰি নিপেন দাস আৰু গাঁওবুঢ়াৰ নাম হ'ল ৰূপজ্যোতি বৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।